Praise the Lord, hallelujah, thank you Jesus. প্ৰত্যেক দেওবাৰে আহোঁ আপোনালোকৰ মাজত যিহেতু যিশুৰ কথা লৈ আনি বা বাইবেলৰ কথা লৈ আনি তেনেকুৱা আজিও লৈ আনিছো আৰু আমি এই দুনিয়াটো দেখি পাওঁ এই সময়ত কেনেকুৱা মানুহবোৰ ধনৰ কাৰণে বা মানিৰ কাৰণে কাজিয়া লাগি আছে নিজৰ মাক দেউতাকক হয়তো মাৰিও পেলাই বা কাজিয়া লাগে বা নিজৰ ভায়েকৰ লগত কাজিয়া লাগে মোক মাটি লাগে সেইখিনি মোৰ হয় এইখিনি তোৰ হয় বা বহুত কথাত মানি মাইণ্ডেড হৈ গৈছে এতিয়া খালি মানি 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 চব জেগাতে লাগে হয় আমাক সাৰ্ভাইভ কৰিব লাগে কিন্তু আমি ইমানো মানি মাইণ্ডেডো হৈ যাব নালাগে যে আমি নিজৰ ভাই নিজৰ মাতৃ বা নিজৰ ফ্ৰেণ্ডক পাহৰি যাওঁ আৰু তেনেকুৱাই যিছু টাইমতো হৈ আছিলে এটা নগৰ আছিলে য'ত যিছু প্ৰচাৰ কৰি আছিলে নগৰে নগৰে গৈ তেতিয়া এটা ভাই আহি কলে মোৰ আৰু মোৰ ভাইৰ মাজত যোনটো মাটি আছে সেইটো আপুনি ভাগ কৰি দিয়ক তেতিয়া যিছু খ্ৰীষ্টই কলে মই কোন হয় তোমাৰ মাজত ভাগ কৰিবৰ কাৰণে আৰু তেতিয়া তেওঁ এটা দৃষ্টান্ত কলে যিহেতু এটা নগৰত এজন মানুহ আছিলে আৰু তেওঁ বহুত ভাল খেতি হৈছিলে আৰু তেওঁ বহুত ধান হৈ গল বহুত বস্তু হৈ গল তেতিয়া সেই খেতিৰ দ্বাৰা তো তেওঁ কলে মই এইখিনি ষ্টৰ কৰি মই জিন্দগী ভৰ খাম আৰু শুম আৰু থাকিম কিন্তু সেই ৰাতিয়ে গড আহি মেলি কলে ঈশ্বৰে আহি কলে যে তোমাৰ জীৱন এতিয়াই সমাপ্ত হল তুমি মৰিলা তুমি যাব লাগিব চ' এই সকলো ধনবান এৰি আমিও এনেকুৱা এদিন যাবগে লাগিব চ' আমি যীশু খ্ৰীষ্টক মানিব লাগে ভাল কাম কৰি স্বৰ্গত আমি ধন গোটাব লাগে নাই এই পৃথিৱীত ধন্যবাদ দিওঁ এই সপ্তাহটো আপোনাৰ আশীৰ্বাদ হওক ঈশ্বৰৰ নামত আমেন